Hello everyone. আজি আমি তোমাৰ হাইকোৰ্টৰ আৰু এটা কোৱেশ্চন কৰিম। এই কোৱেশ্চন তোমাৰ ডাইৰেকশন এণ্ড ডিসটেন্সৰ কোৱেশ্চন। এইবিলাক কোৱেশ্চন তোমাৰ আহে সব এক্সামত আহে। সো কোৱেশ্চনটো চোৱা। এটা ডাইৰেকশন এণ্ড ডিসটেন্সৰ কোৱেশ্চন কৰোতে ফাৰ্ষ্টতে তোমালোকে এই ডাইৰেকশনটো ড্ৰ কৰি ল'বা। বুজিলা? এইটো ড্ৰ কৰি ল'লে তোমাৰ কোৱেশ্চনটো কৰাত একদম ইজি হৈ পৰে। এইটো নৰ্থ, এইটো সাউথ, এইটো ইষ্ট, এইটো ওয়েস্ট। ওকে, এইটো ড্ৰ কৰি ল'বা। ঠিক আছে? কোৱেশ্চনটো কি কৈছে? Sarita walks 24 meter towards west. এটা west direction কোনটো আছিলে? এইটো। এটা তাই কিমান কৈছে? 24 meter towards west. এইটো starting point বুলি ধৰিলো, starting point A বুলি ধৰিলো। ঠিক আছে? Towards west. এতিয়া চোৱা, তাই কোনফালে westৰ ফালে ডাইৰেকশন আছে? তাই কোনফালে আছে? এফালে মুভ কৰি আছে, হয়নে? সো তাইৰ ৰাইট সাইড কোনটো? তুমি এটা এটুকুৰাত নিজকে থিয় কৰি চাবা। ঠিক আছে? তুমি যে নিজকে এফালে ওয়েষ্টলৈ চাই থাকিবা, তে তোমাৰ ৰাইট সাইড কোনটো পাবা? এইটো ৰাইট সাইড পাবা। এইটো তোমাৰ কি? লেফট সাইড পাবা, হয়নে? হয়নে? যোনটো ডাইৰেকশনত চোৱা, তাতে তুমি নিজে থিয় হৈ মানটো থিয় হৈ লেফট ৰাইটটো চাই ল'বা। ঠিক আছে? এটা চোৱা। কি কৈছে? নেক্সট কি কৈছে চোৱা। Then turns to her right and walks 24 meter. তাই ৰাইটলৈ গৈছে বুলি কৈছে, ৰাইটলৈ টাৰ্ণ লৈছে আৰু কিমান গৈছে? 24 মিটাৰ। ওকে, ঠিক আছে? ৰাইট সাইড এইটো হ'ব আৰু কিমান গৈছে এফালে? 24 মিটাৰ। ঠিক আছে? এণ্ড দেন টাৰ্ণছ টু হাৰ লেফ্ট এণ্ড ৱাক 16 মিটাৰ। এতিয়া তাইৰ লেফ্ট কোনটো হ'ব? ঠিক আছে? তাই লেফ্টলৈ কিমান গৈছে? 16 মিটাৰ গৈছে বুলি কৈছে। ঠিক আছে? এতিয়া আমি কোনটো ডাইৰেকশ্যনত চাই আছোঁ? এইটো ডাইৰেকশ্যনত চাই আছোঁ, হয়নে? এইটো ডাইৰেকশ্যনত থাকিলে এইটো সাইড কি হ'ব? এইটো ৰাইট সাইড হ'ব, এইটো লেফট সাইড হ'ব। তুমি মানটো নিজে থিয় হৈ চোৱা। মানে এইটো তুমি মনতে ভাবি ল'বা যে যোনটো ডাইৰেকশ্যন আছে তুমি থিয় হৈ লৈছা, তোমাৰ ৰাইট সাইড যোনটো, তোমাৰ লেফট সাইড যোনটো, সেই হিচাপে তুমি গৈ থাকিবা। ঠিক আছে? এতিয়া তাই এইফালে আছে, এইটো কণ্ডিশ্যনত। এইফালে থাকিলে এইটো ৰাইট সাইড হ'ব, এইটো লেফট সাইড হ'ব। এতিয়া কুৱেশ্যনটোত কৈছে কি? টাৰ্ণছ টু হাৰ লেফ্ট এণ্ড ৱাক 16 মিটাৰ। এতিয়া লেফ্ট সাইড এইটো, এই সাইডে কিমান গৈছে বুলি কৈছে? 16 মিটাৰ। ঠিক আছে? এগেইন আমি কোনফালে আহি গ'লোঁ? ৱেষ্টৰ ফালে আহি গ'লোঁ। ঠিক আছে? নেক্সট কি কৈছে চোৱা। এগেইন সি টাৰ্ণছ টু হাৰ লেফ্ট এণ্ড ৱাক 24 মিটাৰ। তাই আকৌ কিমান গৈছে বুলি কৈছে? আকৌ 24 মিটাৰ গৈছে বুলি কৈছে। ঠিক আছে? এইফালে যেতিয়া তাই চাই আছে, তেতিয়াহ'লে তাইৰ ৰাইট সাইড কোনটো? এইটো ৰাইট সাইড হ'ব, এইটো লেফট সাইড হ'ব, হয় নাই? তুমি নিজে এইফালে চাই থিয় হৈ লোৱা, এটুকুৰাত থিয় হৈ লোৱা। তুমি যেতিয়া এটুকুৰাত থিয় হৈ ল'বা, দেখিবা যে তোমাৰ ৰাইট সাইড এইটো, তোমাৰ লেফট সাইড এইটো। বুজিলা? মানে এনেকুৱা কুৱেশ্যন আহিলে নিজকে সেই পইণ্টটোত থিয় কৰাই চাবা আৰু তেনেকৈ ছল্ভ কৰি যাবা। ঠিক আছে? এতিয়া কুৱেশ্যনটো কি কৈছে চোৱা। এগেইন সি টাৰ্ণছ টু হাৰ লেফ্ট এণ্ড ৱাকছ 24 মিটাৰ। এতিয়া কিমান কৈছে? লেফ্ট এইটো চাইড, লেফ্ট চাইডে আহিলে কিমান বুলি কৈছে? 24 মিটাৰ। চৰি, লাইনবিলাক বেকা বেকি হৈছে, তোমালোকে চিধাকৈ আঁকিবা। বাট সেইবিলাকছে মতলব নাই, আমাৰ এনচাৰটো ওলাব লাগে। চ' নেক্সট চোৱা কিমান বুলি কৈছে? 24 মিটাৰ। ঠিক আছে? এতিয়া সুধিছে হাউ ফাৰ এণ্ড হুইচ ডাইৰেকশ্যন হুইচ ডাইৰেকশ্যন চাৰিটা ফ্ৰম হাৰ ষ্টাৰ্টিং পইণ্ট। অ'কে, ঠিক আছে? ষ্টাৰ্টিং পইণ্ট কোনটো আছিলে? চৰি, ষ্টাৰ্টিং পইণ্ট কোনটো আছিলে? এ, এইটো ষ্টাৰ্টিং পইণ্ট। আৰু এণ্ডিং পইণ্ট কোনটো? এইটো। এতিয়া তোমাক সুধিছে তাই আকৌ কোনফালে এতিয়া হেৰি কৰি আছে? তাই এইফালে কি এইটো ডাইৰেকশ্যনত আহি ৰখিছে, এইটো কি চাউথ। কিন্তু তোমাক এইটো ডাইৰেকশ্যন সোধা নাই, তোমাক সুধিছে কি ষ্টাৰ্টিং পইণ্টৰ পৰা ডাইৰেকশ্যনটো কি? ষ্টাৰ্টিং পইণ্টৰ পৰা ডাইৰেকশ্যনটো হ'ল কিমান? এইটো ডাইৰেকশ্যনত আছে ষ্টাৰ্টিং পইণ্ট। ডেট মিনছ কি? এইটো ৱেষ্ট, হয় নাই? এইটো ডাইৰেকশ্যন কি? ৱেষ্টে হয়। চ' ৱেষ্ট হ'ল। ঠিক আছে? এটা আনচাৰ পালা যে হুইচ ডাইৰেকশ্যন ইজ চাৰিটা ফ্ৰম ষ্টাৰ্টিং পইণ্ট। চ' ষ্টাৰ্টিং পইণ্টৰ পৰা তাই কিহত আছে? ৱেষ্টত আছে। আৰু সুধিছে হাউ ফাৰ, আৰু কিমান দূৰত্বত আছে ষ্টাৰ্টিং পইণ্টৰ পৰা। ঠিক আছে? এইটো এণ্ডিং পইণ্ট, এণ্ডিং পইণ্টটো আমি কি বুলি ধৰিলোঁ? বি বুলি ধৰিলোঁ। এইটো এ। ঠিক আছে? ইয়াৰ পৰা ইয়ালৈ কিমান? 24 মিটাৰ, হয়নে? এইকণৰ পৰা এইকণলৈ কিমান? এইকণৰ পৰা এইকণলৈ কিমান? এইটো চোৱা। চ' এইটো কি হ'ব? 16 মিটাৰ। আল্টিমেটলি কিমান? 24 প্লাছ 16 কিমান হ'ল? 6 10 শূন্য কৰিলে 1 40, হয়নে? 40 মিটাৰ। চ' ডিষ্টেঞ্চটো কিমান? তাই ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো কিমান? 40 মিটাৰ, হয়নে? আৰু হুইচ ডাইৰেকশ্যন? ৱেষ্ট। ষ্টাৰ্টিং পইণ্টৰ পৰা কিহত আছে? ৱেষ্টত আছে। চাবা এক্সামত গৈ এইটোৱে কনফিউজ হ'ব যে তাই এণ্ডিং পইণ্টতটো তাই এইফালেহে মুভ কৰি আছে, হয়নে? এণ্ডিং পইণ্টত তাই চাউথৰ ফালে মুভ কৰি আছে। এতিয়া সেইটো অপশ্যন তুমি দেখি যাব পাৰা, কিন্তু সেইটো তোমাক সেইটো সোধা নাই। তাই এণ্ডিং পইণ্টত কোনফালে চাই আছে সেইটো সোধা নাই। তোমাক সুধিছে কি ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত আছে? ষ্টাৰ্টিং পইণ্টৰ পৰা কোনটোত আছে? ৱেষ্টত আছে, হয়নে? চ' কাৰেক্ট এনচাৰ ইজ কি? 40 মিটাৰ ৱেষ্ট। অ'কে, বুজি পালা? চ' ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যনত একো প্ৰব্লেম নাই, খালি এই বস্তুটো মনত ৰাখিবা, নৰ্থ চাউথ ইষ্ট ৱেষ্ট, আৰু নিজকে
সেই পইণ্টটোত যোনটো ডাইৰেকশ্যনত তোমাক হ'ব দিছে ঘূৰিব দিছে সেই পইণ্টটোত তুমি নিজকে থিয় কৰি চাবা আৰু থিয় কৰাই পিনি কি কৰিবা সেই হিচাপে কৰিবা বুজিলা মানে তুমি নিজৰ লেফ্ট ৰাইট মতে ঘূৰি থাকিবা আৰু কুৱেশ্যনবোৰ এনেকৈ আহিব বেছি টান নাহে খালি কণ্ডিশ্যনকেইটা ভালকৈ পঢ়িবা কুৱেশ্যন ছল্ভ হৈ যাব ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন আমি আৰু এটা ডাইৰেকশ্যন ডিষ্টেঞ্চৰ কুৱেশ্যন সেইটো চাম এইবিলাক কুৱেশ্যন তোমাৰ এইখন দুখন পেপাৰ ছল্ভ কৰি আছোঁ এখন তোমাৰ ৰিচেণ্টলি হাইকোৰ্টৰ এক্সামত আহি গৈছে বুজিলা চ' এনেকুৱাৰ কুৱেশ্যন অহাৰ চান্স বহুত বেছি আৰু ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন তোমালোকে পাবাই এই নেক্সট কুৱেশ্যনটো চোৱা এইটো ছেম ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন বুজিলা এইটোও আহিছে লগতে তোমালোকৰ দুটা কুৱেশ্যন আহিছে এখন পেপাৰত বুজিলা চ' কুৱেশ্যনটো কি কৈছে চোৱা আমি সদায় ডাইৰেকশ্যন ডিষ্টেঞ্চৰ কুৱেশ্যন দিলে আমি এইটো আঁকিয়ে ল'ম এইটো নৰ্থ এইটো চাউথ এইটো ইষ্ট এইটো ৱেষ্ট সদায় এইটো আঁকিয়ে ল'বা দেই এইটো ফাৰ্ষ্ট কণ্ডিশ্যন ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন দিলে ঠিক আছে এতিয়া কুৱেশ্যনটো কি কৈছে চোৱা টু বয়জ অনিল এণ্ড শ্যাম ৱাক ইন অপজিট ডাইৰেকশ্যনছ ফৰ 3 কিলোমিটাৰ কি কৈছে অনিল আৰু শ্যাম নামৰ দুটা ল'ৰা আছিলে আৰু সিহঁতে কি কৰিছে দুটা অপজিট ডাইৰেকশ্যনত গৈছে চ' এইটো যদি আমি ষ্টাৰ্টিং পইণ্ট ধৰোঁ এ এইফালে এটা গৈছে এইফালে এটা গৈছে হয়নে চ' কিমান গৈছে বুলি কৈছে 3 কিলোমিটাৰ হয়নে এণ্ড কি কৈছে অনিল ইজ ৱাকিং টৱাৰ্ডছ ইষ্ট এতিয়া ইষ্টত কোন গৈছে এইফালে ইষ্ট নহয় জানো ইষ্টত কোন গৈছে অনিল তেতিয়াহ'লে ৱেষ্টত কোন যাব এইটো কোন হ'ব এইটো অভিয়াছলি শ্যাম হ'ব শ্যাম ৱেষ্টত গৈছে ঠিক আছে এতিয়া কি কৈছে কি আফটাৰ 3 কিলোমিটাৰ ইটছ both টাৰ্ণ ৰাইট এণ্ড এগেইন ৱাক 3 কিলোমিটাৰ ইটছ অ'কে কি কৈছে এই 3 কিলোমিটাৰ যোৱাৰ পিছত সিহঁতে নিজৰ ৰাইট ছাইডে টাৰ্ণ কৰিলে আৰু কি হ'ল আকৌ 3 কিলোমিটাৰ গ'ল এতিয়া ঠিক আছে ইয়াৰ শ্যামৰ ৰাইট কোনটো এইটো আৰু লেফ্ট কোনটো এইটো যিহেতু সি ৱেষ্টৰ ফালে চাই আছে চ' শ্যাম এইফালে যাব কিমান যাব 3 কিলোমিটাৰ হয়নে অনিল চিমিলাৰলি অনিলৰ ৰাইট এইটো অনিল যিহেতু এইফালে চাই আছে চ' অনিলৰ ৰাইট এইটো লেফ্ট এইটো চ' ৰাইটত আহিলে সি কিমান আহিব 3 কিলোমিটাৰ হয়নে এইটো চোৱা এইটো বস্তু কনফিউজ নহ'বা মই আকৌ কৈ দিছোঁ এইটো ছাপ'জ নৰ্থ ডাইৰেকশ্যন তুমি এইফালে এনেকুৱা থিয় হৈ আছা নৰ্থ ডাইৰেকশ্যন তেতিয়া তোমাৰ ৰাইট কোনটো এইটো লেফ্ট কোনটো এইটো তোমাক যদি লেফ্টে যাব কয় তুমি এইফালে যাবা তোমাক যদি ৰাইটে যাব কয় তুমি এইফালে যাবা চিমিলাৰলি এইটো চোৱা এইটো হ'ল ইষ্ট ডাইৰেকশ্যন এইটো যদি তুমি থিয় হৈ থাকিবা তুমি মানুহটো এইফালে চাই থাকিবা ন তুমি নিজকে চোৱা এইটো নিজকে ভাবি পিনি চোৱা যে তুমি যদি এনেকুৱা থিয় হৈ থাকা এইফালে চাই পিনি তোমাৰ তেতিয়াহ'লে লেফ্ট কোনটো এইটো আৰু তোমাৰ ৰাইট কোনটো এইটো তেনেকৈ গোটেইকেইটা কণ্ডিশ্যনত তোমালোকে সেইটোৱে ভাবিবা এইটো চবতছে সহজ উপায় যে ডাইৰেকশ্যন এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন কৰাটো চবতছে সহজ উপায় নিজকে তুমি সেই ডাইৰেকশ্যনত তুমি লৈ গৈ থাকা বুজিলা এতিয়া লাষ্টত কি কৈছে চোৱা both টাৰ্ণ টু ফেচ ইচ আদাৰ আৰু তোমাৰ অনিল গৈ এইটুকুৰা পালাগে হয়নে আৰু শ্যাম গৈ ক'ত পালাগে ইয়াৰ পালাগে এতিয়া দুইটাই মুখামুখিকৈ চাই আছে দুইটাই ফেচ ইচ আদাৰ মানে এইফালে চাই আছে ঠিক আছে শ্যামে এটুকুৰা ৰখি পিনি এইফালে চাই আছে আৰু অনিলে এইফালে ৰখি এইফালে চাই আছে ঠিক আছে এতিয়া সুধিছে কুৱেশ্যনকেইটা চোৱা দুটা কুৱেশ্যন দিছে ইয়াৰ লগত এতিয়া ইন হুইচ ডাইৰেকশ্যন ইজ শ্যাম লুকিং শ্যাম আছে এইটুকুৰাত হয়নে শ্যামে কোনটো ডাইৰেকশ্যনত চাই আছে সুধিছে ঠিক আছে এতিয়া চোৱা ডাইৰেকশ্যনটো চোৱা নৰ্থ চাউথ নৰ্থ চাউথ ইষ্ট ৱেষ্ট হয়নে শ্যাম যিহেতু এইফালে চাই আছে মানে কোনটো ডাইৰেকশ্যনত চাই আছে এইফালে চাই আছে এইটো কি ডাইৰেকশ্যন এইটো চাউথ ইষ্ট ডাইৰেকশ্যন হয়নে এনেকৈ যদি মাজেদি আহে তেতিয়া এইটো কোনটো ডাইৰেকশ্যন হ'ব চাউথ ইষ্ট চ' অপশ্যন কোনটো অপশ্যন ডি চাউথ ইষ্ট ডাইৰেকশ্যন হয়নে এইটোৰ কাৰণে কি অপশ্যন কাৰেক্ট কি ডি এতিয়া আমি অনিল নেক্সট কুৱেশ্যন চোৱা ইন হুইচ ডাইৰেকশ্যন ইজ অনিল লুকিং অনিলে কোনফালে চাই আছে এইফালে চাই আছে হয়নে এইটো চোৱা এইটো নৰ্থ চাউথ ইষ্ট ৱেষ্ট অনিলে কোনফালে চাই আছে এইফালে চাই আছে চ' সেইটো কি ডাইৰেকশ্যন এইটো নৰ্থ ৱেষ্ট হয়নে এইটো কিহে কভাৰ কৰি আছে নৰ্থ ৱেষ্ট ঠিক আছে চ' অপশ্যন কোনটো অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ বুজিলা এইবিলাক কুৱেশ্যন একো টাফ নহয় জাষ্ট তোমালোকে কুৱেশ্যনটোৰ লগে লগে নিজকে চলি গৈ থাকিবা মানে পেপাৰখনত কুৱেশ্যনটো পঢ়ি যাবা আৰু নিজেও গৈ থাকিবা তেতিয়া কুৱেশ্যনটো সহজে ছল্ভ কৰিব পাৰিবা ঠিক আছে এইটো খালি কনফিউজ নহ'বা হা নৰ্থ চাউথ ইষ্ট ৱেষ্ট যদিহে নৰ্থ ৱেষ্ট বুলি কয় তেতিয়াহ'লে এইকণ পাৰ্ট
আৰু ইয়াৰ মাজতো কি ক'ব নৰ্থ ইষ্ট, ইয়াৰ মাজতো কি হ'ব সাউথ ৱেষ্ট, সাউথ ইষ্ট, এইটো কি হ'ব সাউথ ৱেষ্ট। ঠিক আছে, থেংক ইউ। আমি এনেকৈ কুৱেশ্যনখিনি কৰি যাম আৰু যি পেপাৰ আছে এইখনো আমি ছল্ভ কৰিম নেক্সট, আৰু আগৰ যিখিনি কুৱেশ্যন পেপাৰ আছে আছামৰ সেইখিনি পেপাৰো কৰিম। চ' আই হোপ তোমালোকে কুৱেশ্যনটো বুজি পাইছা, নহ'লেও আমি আকৌ পাছত যেতিয়া কুৱেশ্যন কৰিম তেতিয়া আকৌ ভালকৈ বুজি ল'বা, বাট নিজে এজিউম কৰি ল'লে কুৱেশ্যনটো পাৰিবাই।